নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই দিলদাৰ। বন্ধুসকল, প্ৰথমতে চাওক সন্ধিয়াৰ দুটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, ফেব্ৰুৱাৰী বা মাৰ্চত আৰম্ভ হ'ব অযোধ্যাৰ মছজিদ নিৰ্মাণৰ কাম। হাজাৰ হাজাৰ ইমাম উলেমাৰ উপস্থিতিত আৰম্ভ কৰা হ'ব মছজিদ নিৰ্মাণৰ কাম। বিশাল ভূমিত নিৰ্মাণ হ'ব তাজমহলতকৈও ধুনীয়া মছজিদ। ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে মছজিদৰ আৰ্হি। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো ইছলামিক দেশৰ ৰাজকুমাৰ। অযোধ্যাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত শান্তি প্ৰতিষ্ঠা কৰিব এই অযোধ্যাৰ মছজিদে। ৰাম মন্দিৰৰ পৰা 26 কিলোমিটাৰ দূৰত ধনীপুৰত নিৰ্মাণ হ'ব বৃহৎ আকাৰৰ মছজিদ। মছজিদৰ নাম ৰখা হ'ব মহম্মদিন আব্দুল্লাহ মছজিদ। পুনেৰ বিখ্যাত স্থাপত্যশিল্পী ইমৰান শেখে প্ৰস্তুত কৰিছে মছজিদৰ আৰ্হি। মছজিদত একেলগে প্ৰায় 9,000 লোকে আদায় কৰিব পাৰিব নমাজ। মছজিদৰ প্ৰতিটো ইটাত লিখা থাকিব কোৰাণৰ বাণী। মছজিদত প্ৰথম নামাজ আদায় কৰিব মক্কাৰ ইমাম আব্দুল ৰহমানে। মছজিদৰ ভিতৰত থাকিব কেঞ্চাৰ হাস্পতাল, মেডিকেল কলেজ। বন্ধুসকল, পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰটো হৈছে ইজৰাইল পেলেষ্টাইনৰ যুদ্ধক লৈ এইবাৰ ইমামৰ ডাঙৰ মন্তব্য। প্ৰধানমন্ত্ৰী মোদীয়েহে অন্ত পেলাব পাৰিব ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ। দিল্লীৰ জামে মছজিদৰ ইমাম সৈয়দ আহমেদ বুখাৰীৰ এই মন্তব্য। যুদ্ধ শেষ কৰাত প্ৰধানমন্ত্ৰী মোদীক ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰাৰ আহ্বান ইমামৰ। তাৎক্ষণিকভাৱে ইজৰাইল পেলেষ্টাইনৰ সংঘৰ্ষৰ স্থায়ী সমাধানৰ পোষকতা ওলাইছে। মুছলিম ৰাষ্ট্ৰসমূহে এই ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰা নাই, কোনো পদক্ষেপ গ্ৰহণ কৰা নাই আৰু এয়া অতি দুৰ্ভাগ্যজনক। অৱশেষত এতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদীয়েহে ভৰসা। জামে মছজিদৰ ইমাম সৈয়দ আহমেদ বুখাৰীৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য।